হেল্ল', গুড ইভিনিং। কি খবৰ আপোনালোকৰ, ভালনে? আৰু মই আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ মানে সন্ধিয়া সময়ৰ পৰা। আৰু একচুৱেলি আজি মই ঘৰত ছাৰপ্ৰাইজ দিম। আৰু মই মানে কৈ আছিলোঁ যে ঘৰত যাম বুলি। আৰু দেউতাক মানে গুণুকানাকৈ কৈ আছিলোঁ যে মই ঘৰ যাম। তো নাজানো, যদি দেউতাক কৈছিলোঁ যদি পইচা হয় ঘৰলৈ যাম, যদি নহয় মই ঘৰলৈ নাযাওঁ। তো তেনেকৈ কৈ আছিলোঁ। আজি যাম, আজি ৰিয়েকশ্যন চাম। আৰু যিহেতু এতিয়া খেতিৰ ছিজন হয়, চবেই খেতিত লাগি থাকে। আৰু সেইটো কাৰণে মই ভাবিছোঁ কালি যিহেতু দেওবাৰ আৰু বন্ধ দিন হয়, ময়ো ঘৰত যাওঁ, অলপ লাগি দিওঁ এনেকৈ বুলি ভাবিছোঁ। আৰু আজি সন্ধিয়া ঘৰত যাম। এনেকুৱা এটা ছাৰপ্ৰাইজ আপোনালোকক একদম ঘৰত গৈ লগ পাম। আৰু নাজানো, আৰু এটা মোৰ ডাউট যে ইমান সন্ধিয়া মই গাড়ী পাম নে নাপাম, সেইটো এটা মোৰ ডাউট যে গাড়ী পোৱা যাবনে নাই। এনেই আনকালেতো দেউতাক কৈ দিয়া হয়, দেউতাই আধা ৰাস্তাৰ পৰা লৈ যায়। কিন্তু মইতো ঘৰ গৈ পাওঁতে 8টা বাজি যাব, 6টা বজাত ছুটি হ'ব মোৰ। তো কেনেকুৱা এটা হ'ব মানে জমিব, আপোনালোকক দেখাম। আপোনালোকে মোৰ লগতে মোৰ ঘৰলৈ বলক, চলো। ইফালে গাড়ী নামি ঘৰলৈ আহি আছোঁ। আৰু এনেকৈ ছাৰপ্ৰাইজ দিয়া সময়ত কাৰ এনেকৈ অৱস্থা হয় জনাবচোন। নক'ব আৰু, ৰাস্তা খোজকাঢ়ি আহি আছোঁ। মোৰ ছাৰপ্ৰাইজ আধা ৰাস্তাতে ভাইটি দেখিলে, দেউতাও দেখিলে। এতিয়া মা আছে বাকী, মাৰ ৰিয়েকশ্যন দেখাম বোলো। ই মোক ৰাস্তা টমটমৰ পৰা নামাৰ লগে লগে বাইদেউ মাতি আছে। এইটো গাইছ, মায়ে পাকঘৰত আছে চাগে, দেখাম বলক। বায়ে আচৰিত হৈ গৈছে, বাইকটো ৰখাই চাই আছে। মজা। আন্ধাৰৰ কাৰণে দেখি পোৱা নাই। আন্ধাৰ কাৰণে দেখি পোৱা নাই। গাইজ, মোৰ ছাৰপ্ৰাইজটো আপোনালোকে দেখিলে। আৰু মা চক খাই গ'ল মানে। তাৰপিছত দেউতাই ৰাস্তাত দেখি ভাবিছে কি হ'ল, দেখি পাই মানে হা কৰি আছে। তাৰপিছত ভাইটিয়ে টমটমৰ পৰা নামাৰ লগে লগে দেখিলে, সি মোক দেখি চিঞৰিছে। তাৰপিছত মই মাত দিয়া নাই আৰু লাইট চাইট অফ কৰি আহি আছোঁ। তাৰপিছত ঘৰত মায়ে ধান কাটি আহি কাপোৰ ধুই আছিলে, দেখিলে। তাৰপিছত আৰু কি ক'ম, মায়ে চক খাই গ'ল। তাৰপিছত মায়ে মানে মোক দেখিয়ে মানে মাংসৰ কথা মনত পৰিছে। মাংস আনিছিলে, বেলেগক দি থৈ আহিলে। তো ঘৰত নাখায় তেনেকৈ ইমান, সেইটো কাৰণে দেউতাই মাংস লৈ আহিছিলে, বেলেগক দি দিলে। বেলেগক নহয়, একচুৱেলি ভণ্টি য'ত বিয়া হৈছে তাইক দিছে। আৰু সেয়াই আছিলে আজি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আৰু মোৰ ছাৰপ্ৰাইজটো কেনেকৈ লাগিলে জনাব। বাই বাই।